নমস্কাৰ অল অফ ইউ আলিছাৰ আসাম ইউটিউব চেনেললৈ সকলোকে স্বাগতম জনাইছো। এইটো চেনেলৰ জৰিয়তে অসমৰ যিকোনো কম্পিটিটিভ এক্সামৰ বাবে ভিডিঅ'সমূহ লাভ কৰিব। আজিৰ ভিডিঅ'টোৰ জৰিয়তে মই জিটি আৰু পিজিটিৰ মেৰিট লিষ্ট কিদৰে বনোৱা হ'ব সেই বিষয়ে আলোচনা কৰা হ'ব। লগতে জিটি আৰু পিজিটিৰ মেৰিট লিষ্ট বনাওঁতে একাডেমিক নাম্বাৰ যোগ কৰা হ'ব নেকি, যেনেকৈ এলপি আৰু ইউপিৰ ক্ষেত্ৰত একাডেমিক নাম্বাৰ যোগ কৰা হয়। লগতে জিটি আৰু পিজিটিৰ ৰিজাল্ট সম্পৰ্কে আলোচনা কৰা হ'ব। ইয়াৰ উপৰিও জিটি আৰু পিজিটিৰ কাট অফ সম্পৰ্কেও কিছু কথা আলোচনা কৰা হ'ব। ভিডিঅ'টো ভাল পালে অনুগ্ৰহ কৰি মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব। প্ৰথমটো কথা হ'ল জিটি আৰু পিজিটিৰ মেৰিট লিষ্ট কিদৰে বনোৱা হ'ব। আপোনালোকে নিশ্চয় সকলোৱে জানে যে এইবাৰ অসম চৰকাৰে প্ৰথমবাৰৰ বাবে জিটি আৰু পিজিটিৰ ৰিক্ৰুটমেণ্ট টেষ্ট অনুষ্ঠিত কৰিছে। এই ৰিক্ৰুটমেণ্ট টেষ্টত কেণ্ডিডেটসকলৰ একাডেমিক নাম্বাৰৰ ওপৰত কোনো গুৰুত্ব দিয়া নহ'ব। জিটি আৰু পিজিটিৰ ৰিক্ৰুটমেণ্ট টেষ্টত কেণ্ডিডেটসকলে যিমান নম্বৰ পাব সেই নম্বৰৰ ওপৰত ভিত্তি কৰি শিক্ষা বিভাগে জিটি আৰু পিজিটিৰ বাবে মেৰিট লিষ্ট প্ৰস্তুত কৰিব। এইবাৰ নিশ্চয় একাডেমিকত কম নম্বৰ থকা সকলে জিটি আৰু পিজিটি ৰিক্ৰুটমেণ্ট টেষ্টত ভাল নম্বৰ লাভ কৰি নিযুক্তি পাবলৈ সক্ষম হ'ব। আপোনালোকে নিশ্চয় জানে যে ইয়াৰ আগৰ নিযুক্তি প্ৰক্ৰিয়াসমূহত একাডেমিক নাম্বাৰৰ ওপৰত গুৰুত্ব দিয়া হৈছিল। যিসকলৰ একাডেমিক কোৱালিফিকেশ্যন ভাল আছিল তেওঁলোকে টেট পৰীক্ষাত কম নম্বৰ পায়ো নিযুক্তি লাভ কৰিবলৈ সক্ষম হৈছিল। এইবাৰ কিন্তু একাডেমিক নাম্বাৰৰ ওপৰত একো গুৰুত্ব দিয়া হোৱা নাই, যাৰ ফলত এইবাৰ একাডেমিকত নম্বৰ কম থকা সকলেও ৰিক্ৰুটমেণ্ট টেষ্টত ভাল নম্বৰ লাভ কৰি নিযুক্তি পাবলৈ সক্ষম হ'ব। কিছুমানে মোক কমেণ্টত জনাইছিল যে জিটি আৰু পিজিটিৰ মেৰিট লিষ্ট এলপি আৰু ইউপিৰ নিচিনাকৈ একাডেমিক নাম্বাৰ লৈ প্ৰস্তুত কৰিব নেকি। সেইসকল কেণ্ডিডেটক কওঁ যে নিশ্চয় নহয়। জিটি আৰু পিজিটিৰ কেণ্ডিডেটৰ বাবে ৰিক্ৰুটমেণ্ট টেষ্টৰ নাম্বাৰ লৈহে মেৰিট লিষ্ট প্ৰস্তুত কৰিব। জিটি আৰু পিজিটিৰ ৰিজাল্ট সম্পৰ্কে শিক্ষামন্ত্ৰী ডাঙৰীয়াই মন্তব্য কৰিছে যে জিটি আৰু পিজিটিৰ ৰিজাল্ট মাৰ্চ মাহৰ মাজভাগত ঘোষণা কৰা হ'ব। এইবাৰ জিটি আৰু পিজিটিত কম নম্বৰ পায়ো নিযুক্তি পাবলৈ সক্ষম হ'ব, কিয়নো এইবাৰ নিযুক্তি প্ৰক্ৰিয়াত অভাৰলিপিং নহ'ব। অভাৰলিপিং নহ'লে কম নম্বৰ পায়ো এইবাৰ জিটি আৰু পিজিটিত নিযুক্তি পাবলৈ সক্ষম হ'ব। এইবাৰ জিটি আৰু পিজিটিত কম নম্বৰ পায়ো নিযুক্তি পাবলৈ সক্ষম হ'ব তাৰ আন এটা উল্লেখযোগ্য কাৰণ হ'ল এইবাৰ জিটি আৰু পিজিটিৰ ৰিক্ৰুটমেণ্ট টেষ্টত বেছিভাগ কেণ্ডিডেটৰে এক্সাম ভাল হোৱা নাই। তাৰ কাৰণ কিছুমান হ'ল নেগেটিভ মাৰ্কিং ছিষ্টেম আৰু কুৱেশ্যন পেপাৰ অলপ টাফ আছিল, যাৰ ফলত জিটি আৰু পিজিটিত কেণ্ডিডেটসকলে কম নম্বৰ পাবলৈ সক্ষম হৈছে। সেইবাবে এইবাৰ জিটি আৰু পিজিটিত কেণ্ডিডেটসকলে কম নম্বৰ পায়ো নিযুক্তি পাবলৈ সক্ষম হ'ব। জিটি আৰু পিজিটিৰ কাট অফ কিমান যাব সেই সম্পৰ্কে কেইবাটাও ভিডিঅ' আপলোড কৰা হৈছে। আপোনালোকে অনুগ্ৰহ কৰি সেই ভিডিঅ'সমূহ চাই ল'ব, তেন্তে আপোনালোকৰ মনত থকা কনফিউজসমূহ ক্লিয়াৰ হৈ যাব। ভিডিঅ'টো ভাল পালে অনুগ্ৰহ কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। থেংক ইউ এভৰিৱান।